ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কৰো তোমালোকৰ কৰি চাও আহাৰ 2.6 ৰ এই প্ৰশ্নকেইটা সো তোমালোকে ভিডিওটো মনোযোগেৰে চাবা ইয়াতে কি কৈছে চোৱা কৈছে যে কোণমান যন্ত্ৰৰ সহায়ত তলৰ চিত্ৰত থকা কোণবোৰৰ মান নিৰ্ণয় কৰা গতিকে এই যে কোণবিলাকৰ মান এইবিলাক আসলে কোণমান যন্ত্ৰৰ সহায়ত উলিয়াবলৈ কৈছে গতিকে তোমালোকে মনোযোগেৰে চাবা কেনেকৈনো আসলে কোণমান যন্ত্ৰৰে এইবিলাকৰ মান উলিয়াব লাগে তোমালোকে গম পাব পাৰিবা ঠিক আছে সো এই কোণবিলাকৰ মান উলিয়াবৰ কাৰণে আমাক কি লাগিব কোণমান যন্ত্ৰ লাগিব সেইকাৰণে মই কোণমান যন্ত্ৰটো উলিয়াই লৈছো এই আমাৰ কোণমান যন্ত্ৰ ওলাই গল ঠিক আছে সো কোণমান যন্ত্ৰটো আমি উলিওৱাৰ পাছত আমি এই বিন্দুটো কোণমান যন্ত্ৰৰ এই মাজৰ বিন্দুটো কোণটোৰ বিন্দুটোৰ লগত এনেকে লগাই দিব লাগে ঠিক আছে আৰু আমি এই লাইনটোত আমি চাব লাগে হা এই লাইনটোত আমাৰ কোণৰ মানটো চাব লাগে আসলে ইয়াৰ পৰা এনেকে উঠি পেলাই কিমান মান পাইছেগে এইটো কিমান মান পাইছেগে এইটো চাব লাগে আসলে ঠিক আছে গতিকে তেতিয়া হলে আমি গম পালো এইটো কিমান হ'ব 31 মান হৈ যাব ঠিক আছে গতিকে এটা আমি 31 মান লিখি দিম এইটো 31 ডিগ্ৰী সৰি তাৰ পিছতে পিছৰটো কাৰণে কি কৰিলো চোৱা এই বিন্দুটো একেবাৰে এইটো বিন্দু লগাই দিলো তাৰ পিছত এইফালে অকমান এনেকে মিলাই লব পাৰি এনেকে যদি মিলাই দিও তেতিয়া হলে এইটো হ'ব আমাৰ 50 ডিগ্ৰী দেখিছেনে এটা 50 ডিগ্ৰী হৈছে 50 ডিগ্ৰী হৈছে গতিকে এটা আমি 50 ডিগ্ৰী লিখি দিম ওকে এনেকে বুজি পৰিছা তাৰপিছত এইটো আমি জুখিছো এইটো কিমান মান হ'ব অকমান ইফাল হয় ঠিক আছে এইটো কথা নাই এইটো 89 হৈ যাব কি হৈ যাব 89 ডিগ্ৰী তাৰ পিছতে এইটো চোৱা এইটো কিমান ডিগ্ৰী হ'ব এইটো পুৰা 90 ডিগ্ৰী গতিকে আমি 90 ডিগ্ৰী লিখি দিয়া ওকে বুজি পৰিছা তাৰ পিছত এইটো আমি যদি জুখো এইটো পাম আমি মই কৈছো নহয় ইয়াৰ পৰা আৰম্ভ কৰিবলৈ এনেকে কোট মানে বস্তুটো লাগিছেগে এইটো কোট দেখিলা তোমালোকে 120 গতিকে এইটো কিমান ডিগ্ৰী হ'ব 120 ডিগ্ৰী আৰু এইটো যদি চোৱা এইটো কিমান হ'ব এইটো একেবাৰে পাইছা এইটো ইমান মানত আহিছেগে না এইটো 160 মান হ'ব গতিকে এইটো 160 ডিগ্ৰী তাৰপিছত এইটো আসলে জুখিব নালাগে এইটো এটা ৰেখা হয় গতিকে এইটো 180 ডিগ্ৰী হ'ব ঠিক আছে তাৰ পিছতে আমি ওকে তাৰ পিছত আমি জুখো এইটো কিমান হ'ব এইটো যদি জুখো আমি কমপ্লিটলি লওঁ আমাৰ কোণমান যন্ত্ৰটো আমি কমপ্লিটলি ললো ঠিক আছে এনেকে কৰি পেলাই আমি যদি চাও সব একেবাৰে এক পাক ঘূৰিব লাগিব এতিয়া ঠিক আছে এক ৰাউন্ড মানে ঘূৰা নিচিনাকে ঘূৰিব লাগিব এতিয়া আমি যদি 0 পৰা যদি আৰম্ভ কৰো এই 0 পৰা যদি এনেকে আৰম্ভ কৰো এনেকে আহি ক'ত পাবগে এইটো ইমান মান আহিব হয়নে এটা অকমান ইফাল হ'বতো এনেকে হৈ যাব গতিকে ইয়াৰ মানটো হ'ব আচলতে 222 হ'ব ঠিক আছে কিমান হ'ব 222 নহয় আচলতে 221 ডিগ্ৰী ওকে ঠিক আছে তাৰ পিছৰটো কি হ'ব চোৱা তাৰ পিছৰটো হ'ব এতিয়া আমি সৰু কৰি লৈছো এইটো কি কৰিব লাগিব চোৱা এইটো বাহিৰে ল'ব ভিতৰৰ কোণটো ল'লে নহ'ব সেইকাৰণে আমি কমপ্লিটটোকে লৈছো ওকে এইটো 0 তেতিয়াহ'লে এইটো কিমান ডিগ্ৰী হ'লগে এইটো হ'লগে চোৱা আৰম্ভ হৈছে ইয়াৰ পৰা ল'ব লাগিব 0 টো ইয়াত আছে ওকে ইয়াৰ পৰা এনেকে আৰম্ভ হৈছে হৈ পেলাই এনেকে ঘূৰি পেলাই ইমান মানত হৈছেগে অৰ্থাৎ এইটো কিমান ডিগ্ৰী হ'বগে 340 ঠিক আছে এইটো 340 ত সোমাই দিলে না গতিকে এইটো 340 ডিগ্ৰী হ'ব এইটো
340 ডিগ্ৰী হ'ব সেইকাৰণে এইটো আমি 340 ডিগ্ৰী হ'ব ঠিক আছে এইটো আমাৰ হ'ব 340 ডিগ্ৰী ওকে সো এইটো আকৌ ভিতৰে আছে গতিকে তাৰ কাৰণে আমি কি কৰিম সো এইটো এনেকৈ মিলালো এনেকৈ এইটো কিন্তু আমি 0 কোনটো 0 আমাৰ এইখিনিতে আছে না সৰি এইখিনিতে 0 আছে এইটো 0 গতিকে ইয়াৰ পৰা উঠি গৈ আমাৰ এনেকৈ আহিলে এনেকৈ আহি পেলাই কিমানত আহিছে ইমান মান আহিছে না এইটো মানে আমাৰ কত পালেগে এইটো এই 30 ৰ ওপৰত আহিলে 30 ঠিক আছে ইয়াত যেনেকৈ 0 আহিছিলে এনেকৈ ইয়াত এই 30 ৰ ওপৰত আহিলে গতিকে সেইকাৰণে তো কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব কিমান ডিগ্ৰী এইটো হ'ব 30 ডিগ্ৰী ওকে তাৰপিছত আকৌ এইটো আমি এটা এনেকৈ কৰিলো এনেকৈ লগাই দিলো তাৰপিছত এনেকৈ এই 0 পোনে পোনে এই 0 পোনে পোনে লগাই দিব লাগে এই যেটো 0 এই 0 টোৰ পোনে পোনে এইডাল ৰেখাডাল টানি দিব লাগে তাৰপিছত এইডালে কোড পাইছেগে হেটো সে এইডালে কোড পাইছেগে এইটো কবলৈ গলে এইটো আসলে 45 ডিগ্ৰী আহিছে 45 ডিগ্ৰী আহিছে নহয় জানো ভালকে পুৰাইছো ভালকে যদি পুনাও এইটো এনেকৈ যদি আহে এইটো 45 ৰ আহিছে ঠিক আছে এইটো আমাৰ 45 ডিগ্ৰী গতিকে এইটো 45 ডিগ্ৰী লিখা ওকে তাৰপিছত এইটো ঠিক তেনেকৈ আমি এটা 0 ৰ ফালে লগাই দিম এনেকৈ কৰি পেলাই এই 0 ডালৰ লগত মিলাই দিলো তাৰপিছত এনেকৈ মিলাই দিয়াৰ পিছত এনেকৈ কোন এনেকৈ মিলাই দিয়া কিমান আহিছে চোৱা এইটো হল আমাৰ এইটো 0 হয়নে এই 0 তোলে এনেকৈ লগাই দিলো আৰু এইডাল কিমান মেল খাই আছে এইটো 20 মেল খাই আছে গতিকে ইয়াৰ মান কিমান হ'ব মান হ'ব 20 ডিগ্ৰী ওকে তেতিয়া হলে আমি এই গুটেকিটা কোণ আমি জুখিলো ওকে বুজিব পাৰিলা সো তেতিয়া হলে কথাটো হল কি নেক্সট আহিলে তোমালোকক কৈছে এতিয়া কি কৈছে 2 নম্বৰ কৈছে কোনমান যন্ত্ৰৰ সহায়ত তলত দিয়া কোণবোৰ অঙ্কন কৰা ওকে বহুত ধুনীয়া কথা কেনেকৈ আঁকিবা এতিয়া এইটোৰ কাৰণে আমি 25 আঁকিম হা ইজি আছে তোমালোকে চিন্তা কৰিব নালাগে বহুত ইজি আছে তোমালোকে আৰামছে বুজি লবা মই তোমালোকক আঁকি মেলি দিছো ওকে সো তেতিয়া হলে আমাৰ কোণমান যন্ত্ৰটো প্ৰথমতে লওঁ তাৰ পিছতে ওকে সো কোণমান যন্ত্ৰটো লওঁ তাৰ আগতে আমি আমাৰ স্কেল পাতটো লাগিব না স্কেল পাত লৈ লওঁ আমাৰ স্কেল পাত লৈ ললো স্কেল পাতত আমি এটা চোৱা আমি প্ৰথমতে এইটো কোনটো নম্বৰ কৰো আমি 2 নম্বৰৰ কোৱেশ্চন নাম্বাৰ 2 এ উত্তৰ ওকে এনেকৈ এইটো কোৱেশ্চন নাম্বাৰ 2 এ কৰিছো এটা কিমান ডিগ্ৰী ৰাখিব লাগে 25 ডিগ্ৰী ৰাখিব লাগে সো 25 ডিগ্ৰী ৰাখিবৰ কাৰণে প্ৰথমতে আমি স্কেলত আঁচডাল সদায় টানি ল'ব লাগে ঠিক আছে যিকোনো এটা দৈৰ্ঘ্যৰ এটা এনেকৈ আঁচডাল টানা ইমান মান টানিলো দেই ঠিক আছে ইমান মান টনাৰ পিছত আমি এনেকৈ কাৰ চিন এটা দি দিলো তাৰপিছত এতিয়া আমি এই কোণমান যন্ত্ৰটো লৈ আনি পেলাই ইয়াৰ বিন্দুত লগাই দিলো আৰু এইটো 0 ৰ পোনে পোনে এনেকৈ ঘূৰাব লাগিব এইটো এনেকৈ লগাই দিলো 0 ৰ পোনে পোনে ঘূৰাব লাগিব ঠিক আছে হা এনেকৈ 0 ৰ পোনে পোনে ঘূৰাব লাগিব ঘূৰাই পেলাই ইয়াত আমি 0 আমাৰ কোনটো 0 আমাৰ এইটো আৰু ইয়াৰ পৰা 25 ডিগ্ৰী এইটো 10 এইটো 20 এইটো 25
ইমান মানৰ আমি কি কৰিব লাগিব এটা ৰেখা টানিব লাগিব আমাৰ বিন্দুটো এইটো গতিকে ইমান মানৰ আমি ৰেখা টানিব লাগিব সেইকাৰণে কি কৰিম এইটো অতৰাই দিলো আমি স্কেল পাত ললো স্কেল পাত লৈ পেলাই এনেকে মিলাই দিব লাগে এই বিন্দুটোৰ লগত এই বিন্দুটো মিলাই দিব লাগে ওকে তো তাৰ আগতে আমি এইটো এনেকে মোহাৰি লওঁ সো এইটো এনেকে মোহাৰি লওঁ ওকে এইটো বিন্দু না তেতিয়াহ'লে এইটো ইয়াত আমি কাৰ চিনটো এনেকে দি থৈছিলো না সো এতিয়া আমি এইডাল এনেকে লগাই দিয়ে ঠিক আছে নহ'ল নেকি আৰু অকণমান তেতিয়াহ'লে এনেকে লগাই দিয়ে হ'ব এনেকে ঠিক আছে এইটো তাৰপিছত এনেকে কৰি পেলাই এইটো লিখি দিয়া 25 ডিগ্ৰী হৈছে ধুনীয়াকে আঁকি দিলো এনেকে তোমালোকে আঁকিবা ওকে এইটো এডালহে দিবা আচলতে ধীৰে ধীৰে লিখিবলৈ বেয়া হ'ব ওকে সো এইটো হৈছে আমাৰ এ সো বিৰ কাৰণে কি কৰিব লাগিব চোৱা বিটোত কিমান ডিগ্ৰী 45 ডিগ্ৰী সো 45 ডিগ্ৰীৰ কাৰণে একেই কথা প্ৰথমতে তুমি কি কৰিব লাগিব স্কেলেৰে আঁচডাল টানি ল'ব লাগিব আমি এইকেইটা লিখিম এইটো বি উত্তৰ বি উত্তৰ কাৰণে 45 ডিগ্ৰী স্ট্ৰেট লাইন এটা টানি লওঁ স্ট্ৰেট লাইন ওকে সো এইখিনিতে টানো এইকেইটা টানো ঠিক আছে স্ট্ৰেট লাইন এটা 45 ডিগ্ৰী এংগলটা বনাব লাগে ইমান লাইন এটা টানিলো তাৰপিছতে এই কম্পাছটো ললো ওকে কোণমান যন্ত্ৰটো ললো কোণমান যন্ত্ৰটো লৈ পেলাই এনেকে পুৰা মিলি যোৱাকে এনেকে কৰিব লাগে এইটো 0 এনেকে লগাই দিব লাগে আৰু কিমান ডিগ্ৰী 45 ডিগ্ৰী এনেকে আহিবলৈ এইটো 45 নহয় জানে ইমান মানলৈকে টানি দিব লাগে ঠিক আছে গতিকে 45 ডিগ্ৰীত ফুট এটা দিলো হৈ গ'ল 45 ডিগ্ৰীত ফুট দিলো তাৰপিছত আকৌ স্কেল পাত আনো স্কেল পাত আনি পেলাই এইটো মিলাই দিব লাগে ওকে এনেকে এনেকে মিলাই দিব লাগে ইমান দীঘল নহ'লে হ'ব ইমান দীঘল নহ'লেও হ'ব ইমান মান হ'ব ওকে এইটো গতিকে এইটো আমি এনেকে কৰি দিম এইটো 45 ডিগ্ৰী এইটো কাৰ্চিং দিলেও দিব পৰা নিদিলেও চিন্তা কৰিব নালাগে নিদিলে ভুল হ'ব নেকি তেনেকে ভাবিব নালাগে নিদিলেও ভুল নহ'ব ওকে সেইটো কথা এইটো হৈছে আমাৰ বি আনসাৰ তাৰপিছত চিটো চোৱা চিটো কিমান 70 ডিগ্ৰী তোমালোকে গম পাইছা আৰু চাগে কেনেকৈ উত্তৰটো পূৰণ কৰিব লাগে হা চিটো হৈছে 70 ডিগ্ৰী 70 ডিগ্ৰীৰ কাৰণে কেনেকুৱা কৰিবা চোৱা চিটো হৈছে 70 ডিগ্ৰী গতিকে চিটোৰ কাৰণে আমি কৰিম এইটো লিখিম চি চি উত্তৰ ঠিক আছে চি উত্তৰৰ কাৰণে কিমান ডিগ্ৰী 70 ডিগ্ৰী 70ৰ কাৰণে একে কথা প্ৰথমতে আমি স্কেল পাত পুনাই লওঁ এনেকে পুনাই লওঁ এনেকে পুনাই পেলাই আমি আকৌ ৰেখা এটা টানো মানে ৰেখা মানে ৰশ্মি এটা টানো ইমান দীঘলকে তাৰপিছতে 70 ডিগ্ৰীৰ কাৰণে এই কম্পাছডাল আনিলো কম্পাছডাল এনেকে অনাৰ পিছত অকণমান মিলাবলগীয়া যদি মিলাব লাগে এনেকে মিলাব লাগে ওকে তাৰপিছত কিমান ডিগ্ৰী 70 ডিগ্ৰী গতিকে 70 ডিগ্ৰীৰ কাৰণে এইখিনিতে ফুট এটা দিলো ফুটটো লাগি গ'ল এইখানে এইটো 70 পুৰা পেলাই ফুটটো দিলো তাৰপিছত এইটো আঁতৰাই দিব লাগে এইটো কাম নাই ওকে সো এতিয়া এই স্কেল পাত ল'ব লাগে স্কেল পাত লৈ পেলাই
7 ডিগ্ৰী ৰাখি দিব লাগে ওকে তাতটো আমি নলগাওঁগে না এনেকৈ কৰি পেলাই এনেকৈ ইমান টানিলে হ'ল হৈ গ'ল এইটো 70 ডিগ্ৰী তাৰপিছত এনেকৈ কৰি পেলাই এইটো লিখি দিব লাগে 70 ডিগ্ৰী ওকে এইটো তোমালোকে টুকি ল'বা ধুনীয়াকে ওকে চ' এনেকৈ কৰি ল'লা এইটো তেতিয়াহ'লে চোৱা এই তিনিটা তোমালোকে টুকি ল'বা মই আকৌ মোহাৰি দিছোঁ নেক্সট এতিয়া কৰোঁ এতিয়া নেক্সট কৰোঁ নেক্সট কিমান আছে 90 ডিগ্ৰী 90 ডিগ্ৰীৰ কাৰণে তেনেকুৱাই 90 ডিগ্ৰীৰ কাৰণে কি কৰিবা প্ৰথম স্কেল পাত লোৱা স্কেল পাত ল'লো স্কেল পাত লৈ পেলাই এটা ষ্ট্ৰেট লাইন এনেকৈ টানি দিলোঁ ওকে তাৰপিছত অনুমান যন্ত্ৰ ল'লো অনুমান যন্ত্ৰ লৈ পেলাই পুৰা এনেকৈ মিলাই দিলোঁ মিলাই পেলাই আমি কি কৰিব লাগিব অকণমান তললৈ আহিব লাগিব নহ'লে কম্পাছটো ডাঙৰ হৈছেতো মানে এনেকুৱা কৰিলোঁ এইটো অকণমান মিলাই দিব লাগে তাৰপিছত 90 ডিগ্ৰীত ফুট এটা দিব লাগে 90 ডিগ্ৰীত ফুট এটা দিলোঁ তাৰপিছত আমাৰ স্কেল পৰা আনিব লাগে আকৌ স্কেল পৰা আনি পেলাই ঘূৰাই দিয়া 90 ডিগ্ৰী ঘূৰাই দিয়া ঠিক আছে এনেকৈ কৰা এনেকৈ কৰি ওকে চ' এনেকৈ কৰি দিব লাগে এইটো হৈ গ'ল কি 90 ডিগ্ৰী এনেকৈ লিখি দিব লাগে আৰু ইয়াত কাৰ্চন এটা দিব লাগে মানে ৰশ্মি হৈ গ'ল এইটো হৈছে আমাৰ কোনটো নম্বৰ এইটো হৈছে ডি অপশ্যন ডি টো গতিকে ইয়াত আমি ডি উত্তৰ লিখিব পাৰোঁ কাৰ ডিৰ উত্তৰ 2ৰ ডি ঠিক আছে চ' 120টো কেনেকৈ আঁকিব 120টো আঁকিবৰ কাৰণে একেটাই কথা ঠিক আছে 120টো আঁকিবৰ কাৰণে একেদৰে কৰিব লাগিব এইটো মোহাৰি দিছোঁ প্ৰথম কাম আমি ষ্ট্ৰেট লাইনটো আঁকি ল'বই লাগিব ঠিক আছে ষ্ট্ৰেট লাইনটো এনেকৈ আঁকি ল'লা ইমান আঁকি ল'লা এইটো আঁকি লৈ পেলাই কিমান লাগিব আমাক 120 গতিকে এনেকুৱা কমপ্লিটলি আমি কম্পাছত ল'ব লাগিব এনেকৈ লৈ পেলাই পুৰা 0 লগত মিলাই দিব লাগে ওকে তাৰপিছত আমি 120 নহয় জানো এনেকৈ 0ৰ পৰা আমি আহি আছোঁ এইটো হৈছে আমাৰ 120 গতিকে এইখিনিতে আমি কি কৰিব লাগিব এটা বিন্দু দিলোঁ যেনিবা 120 ঠিক আছে বাকী এইটো মই মোহাৰি দিম ঠিক আছে চ' তেতিয়াহ'লে ওকে চ' বিন্দুটো উঠি গৈছে তেতিয়াহ'লে কি হ'ব এতিয়া কথাটো তো মোহাৰ খোৱা নাই ওকে বা যেন হওক এতিয়া আমি কি কৰিম চোৱা সেইটো আনিছোঁ একেবাৰে 120 লগাই দিলোঁ 120 লগাই দিলোঁ এতিয়া জামালা নাই আৰু তাৰপিছত এইটো ঘুমোৱা মানে এনেকৈ পকাই দিয়া ঠিক আছে এনেকৈ পকাই দি এনেকৈ টানি দিলা এইটো বনি গ'ল কিমান এইটো বনি গ'ল 120 ডিগ্ৰী ওকে এইটো কিমান নম্বৰ তেতিয়াহ'লে এইটো কিমান নম্বৰ এইটো ই গতিকে তোমালোকে ই উত্তৰ ওকে এনেকৈ লিখি দিবা
তাৰপিছত কি আছে 170 তেনেকৈ তোমালোকে কৰি ল'বা 180টো কৰি ল'বা মই তোমালোকক 210টো কৰাই দিছোঁ চোৱা 210টো কৰাবৰ কাৰণে কি কৰিব লাগিব চোৱা এইটো প্ৰথমতে মোহাই লওঁ 210টো কৰিম 210 মানে এইটো H নম্বৰটো দেই চ' চোৱা একে কথা সদায় প্ৰথমতে এটা ষ্ট্ৰেট লাইন অৰ্থাৎ ৰশ্মি এটা টানি ল'ব লাগে এনেকে তাৰপিছত যেহেতু কিমান কৰিব লাগিব আমি 120 সেইকাৰণে আমি এই কম্পাছডাল ল'লোঁ এই কম্পাছডাল লৈ পেলাই 0ৰ পোনে পোনে এইটো 0ৰ পোনে পোনে ল'ব লাগে এইটো ওকে চ' এনেকে আহি পেলাই ক'ত আহিবগে 220 গতিকে 220 ক'ত হ'বগে চোৱা এইটো আমাৰ বাহিৰে আহিলে আমি এইটো 220 এইটো আমাৰ 220 ঠিক আছে এইটো আমাৰ 220 নহয় জানো আৰু ইয়াত আমি বিন্দু এটা দি দিলোঁ দেখিলা তাৰপিছত এই বিন্দুটো পোনে পোনে আমি এইটো আনিলোঁ এনেকে আনিলোঁ তাৰপিছত ওকে এনেকে কৰি দিব লাগে তাৰপিছত এনেকে কৰিব লাগে এইটো 220 ডিগ্ৰী এনেকে কৰিব লাগে ওকে বুজি পাইছা এনেকে চ' 240টো তেনেকে কৰিব লাগে 310টো তেনেকে কৰিব লাগে আৰু 360টো কি হ'বগে 360টো মই কৰি দিছোঁ চোৱা এইটো চোৱা ইয়াত তোমালোকৰ কোনটো আছে চোৱা 240 270 310 একে ধৰণৰ তোমালোকক এতিয়া মই কৈ দিছোঁ 360টো এতিয়া কোনটো কৰিছিলোঁ 210 অৰ্থাৎ H এইটো তোমালোকে H উত্তৰ এনেকে লিখিব পাৰা এটা L টো কৈ দিম 360 সো মনোযোগেৰে চাবা এটা কোন জটিল আছে হা 360 কেনেকৈ কৰিম প্ৰথমতে কি কৰিবা 360 ডিগ্ৰী আঁকিবৰ কাৰণে প্ৰথমতে এটা ষ্ট্ৰেট লাইন এনেকে টানি ল'ব লাগে হা এনেকে টানি ল'লো ষ্ট্ৰেট লাইন বা এইটো আমি ৰশ্মি বুলি ক'ব পাৰোঁ ঠিক আছে এইটো ৰশ্মি আঁকিলো আমি তাৰপিছত যেহেতু কি কৰিব লাগিব কমপ্লিটলি এপাক ঘূৰিলেহে 360 ডিগ্ৰী হ'ব না সেইকাৰণে চাই লোৱা বাৰু এবাৰ কম্পাছটো লৈ চাই লোৱা কম্পাছ মানে এই কোণমান যন্ত্ৰটো ঠিক আছে কম্পাছটো ল'ব নালাগে কোণমান যন্ত্ৰটো লৈ চাই লোৱা এইটো কৰিলে এনেকে জোৰৰ লগত মিলাই দিলা তাৰপিছত কি কৰিব লাগিব কমপ্লিটলি এপাক কমপ্লিটলি এইটো 0 ডিগ্ৰীৰ পৰা হা 0 ডিগ্ৰীৰ পৰা তো এইটো 0 ডিগ্ৰী নহয় 0 ডিগ্ৰীৰ পৰা এনেকে 10 20 30 40 50 60 70 80 90 100 এনেকে গৈ পেলাই 200 240 250 তাৰপিছত 340 350 এইটো 360 পালেগে অৰ্থাৎ সম্পূৰ্ণ এপাক ঘূৰিলে তাতে হয়গে সেইকাৰণে এইটো আমি এনেকে কৰিব লাগে ঠিক আছে এইটো এনেকে কৰাৰ পিছত আমি ইয়াত আৰু এটা কাৰ্ভ এনেকে দিব লাগে এনেকে এটা হৈছে 0 ডিগ্ৰীৰ কাৰণে এটা হৈছে 360 ডিগ্ৰীৰ কাৰণে আৰু এইটো এনেকে দেখুৱাই দিব লাগে এইটোৱে হৈছে 360 ডিগ্ৰী ঠিক আছে এটা লাইনতে এনেকে দুটা ৰশ্মি আঁকি দিলে এটোকে কোৱা হয় 360 ডিগ্ৰী বুলো ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজিব পাৰিছা বুলি ঠিক আছে সো নেক্সট এতিয়া আমি কৰিছো এইটো তোমালোকে টুকি ল'বা এইটো কি আছিল F L হয় L আনসার উত্তৰ এনেকে ওকে সো নেক্সট এতিয়া তিনিটো কৰো তিনিটোৰ কি কৈছে চাই লও তিনিটো কি কৈছে চাই লও কৈছে যে কোণমান যন্ত্ৰৰ সহায়ত কাষত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা গতিকে ইয়াত কাষত যে কোণ যে দিয়া আছে কোণমান যন্ত্ৰৰ সহায়ত এই কোণবিলাকৰ মাপ নিৰ্ণয় কৰিবলৈ কৈছে গতিকে কি আছে ইয়াত এটো POQ কোনটো হয় POQ অৰ্থাৎ এইটো
এইটো কিমান ডিগ্ৰী হ'ব এইটো কোনোবা যন্ত্ৰলৈ জুখিব লাগে সে কোনোবা যন্ত্ৰটো আমি আনিলো আনি পেলাই ইয়াত এনেকে ধুনীয়াকে লগাই ললো 0 লগত এনেকে পুৰা মিলাই লোৱাৰ পিছত আমি দেখা পালো ওকে এইটো কিমান ডিগ্ৰী যেন লাগিছে এইটো 0 ৰ পৰা আহি পেলাই ইমান মান ডিগ্ৰীত সোমাই গৈছে অৰ্থাৎ 28 ডিগ্ৰী হ'ব কিমান ডিগ্ৰী হ'ব 28 মান লাগিছে কেতিয়াবা মানে অকমান কম বেছি হৈ যায় ঠিক আছে কিন্তু আমি যেটো ইয়াত দেখিলো 28 ডিগ্ৰী হা গতিকে এইটো আমি লিখি দিম আৰু ইয়াৰ এংগলটোৰ মান কিমান হ'ব 28 ডিগ্ৰী ঠিক আছে সো তাৰপিছত কৈছে POR কিন্তু POR এর কিন্তু 90 ডিগ্ৰী হয় কাৰণ ইয়াত এনেকুৱা বাকচ চিন দিয়া আছে নহয় এটো জিখিবই নালাগে এটো বাকচ চিন যদি দিয়া থাকে কোনত এটো 90 ডিগ্ৰী হয় এটো মনত ৰাখিবা এটালে POR কিমান ডিগ্ৰী পালো আমি 90 ডিগ্ৰী পালো তাৰপিছত POS সো POS তোৰ কাৰণে আমি কোনমান যন্ত্ৰ লওঁ POS তো ইয়াতে লগাই দিলো আমি ধুনীয়াকে এটা POS কিমান পাম এনে কিছু একদম 0 ৰ পৰা এনেকে আহি ইমান মান আহিছে না গতিকে এটো কিমান মান হ'ব এটা কেবাৰে 30 পৰা 40 আছে না গতিকে 35 মান হ'ব 135 মান হ'ব ঠিক আছে গতিকে এটো 135 মান হ'ব গতিকে লিখি দিয়া 135 ডিগ্ৰী তাৰপিছত আছে POT এইটো কিমান ডিগ্ৰী গতিকে জুখি চাও POT কিমান হ'ব এইটো এনেকে জুখি ললো গতিকে কমপ্লিটলি আমি ললো এটা POT পালো আমি সো এনেকে আহিলে কিমান পালো ইমান মানত আহিছে না ইমান মানত আহিছে অৰ্থাৎ কিমান হ'ব 218 মান হৈ যাব এটো 200 এটো 210 এনেকে 11 12 এনেকে 18 আহি যাব 6 7 8 218 মান হৈ যাব কিমান হ'ব 218 ঠিক আছে সরি এটা 218 লিখি দিও আমি এইটো হৈছে 218 ডিগ্ৰী এনেকে তোমালোকে কৰিব পাৰা আৰু কৈছে যে তুমি পোৱা কোণবোৰক সূক্ষ্ম কোণ স্থূল কোণ সমকোণ আৰু প্ৰবৃদ্ধ কোণ হিচাপে শ্ৰেণী বিভাজন কৰা গতিকে এইটো তোমালোকক মই ধুনীয়াকে কৈ ইয়াতে দি দিছো তোমালোকে চাই লবা ঠিক আছে ইয়াত চোৱা এইখিনিতে কৈ দিছো আমি লিখিম যে স্থূল কোণ ঠিক আছে সূক্ষ্ম কোণ কোনটো হ'ব সূক্ষ্ম কোণ হ'ব 90 ডিগ্ৰীতকৈ সৰু কোণটো এইটো গতিকে 28 ডিগ্ৰী ঠিক আছে তাৰ স্থূল কোণ মানে কি 90 ডিগ্ৰীতকৈ ডাঙৰ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু এইটো হ'ব স্থূল কোণ মানে 135 ডিগ্ৰী তাৰ সমকোণ মানে হৈছে 90 ডিগ্ৰী আৰু প্ৰবৃদ্ধ কোণ মানে হৈছে এইটো মানে 180 ডিগ্ৰীতকৈ ডাঙৰ হৈছে 218 ডিগ্ৰী তোমালোকে যেনিবা এইটো ধুনীয়াকে বহিত লিখি লবা এনেকৈ যে সূক্ষ্ম কোণ কিমান হ'ব এইটো 28 ডিগ্ৰী এনেকে লিখিবা তাৰ পিছতে স্থূল কোণ এইটো হ'ব 135 ডিগ্ৰী তাৰ পিছত আহিব সমকোণ অৰ্থাৎ 90 ডিগ্ৰী তাৰ পিছত প্ৰবৃদ্ধ কোণ অৰ্থাৎ 218 ডিগ্ৰী এইটো প্ৰশ্ন 3 উত্তৰ ঠিক আছে এনেকে তোমালোকে কৈ লবা ওকে